আহ্বানত আমাৰ এই গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি মহোদয় প্ৰমুখ্যে সতীৰ্থ শিল্পীসকল, সতীৰ্থসকল, সতীৰ্থ বন্ধুসকল সকলোলৈকে শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ ইতিমধ্যে ৰবি শইকীয়া দাসে সুন্দৰ কবিতাৰে আপোনালোকৰ আগত পাঠ কৰিছে। মই কেনেধৰণৰ হয় নাজানো, অকণমান সৰু স্বৰচিত কবিতা। আমি আচলতে মানুহখিনি যেনেধৰণে স্বাৰ্থপৰ হৈ গৈছোঁ তাৰ ওপৰত অকণমান লিখিছোঁ। আহা আমি মানুহ হওঁ, আহা আমি মানুহ হওঁ, আমি যদি মানুহ, আহা আমি মানুহ হওঁ, মানুহৰ বাবেও ভাবোঁ কৰোঁ কিছু স্বাৰ্থ ত্যাগ, স্বাৰ্থান্ধ মানুহ আমি, স্বাৰ্থান্ধ মানুহ আমি, সহজেই পাহৰোঁ সভ্যতাৰ সোণালী ফচল, সামাজিক জীৱনৰ অস্তিত্ব, মানুহৰ মহত্ব পাহৰি যাওঁ, মানুহ হোৱাৰ কি গৌৰৱ, কি আনন্দ, মানুহেইটো সৰ্বোত্তম প্ৰতিভা, মানুহেইটো ঈশ্বৰৰ বিকল্প, আহা আমি মানুহ হওঁ, ধ্বংসৰ নিচাত মত্ত মানুহ, নাই সৃষ্টিৰ শিল্পকৰ্ম, চিন্তা মাথোন সাম্প্ৰদায়িক সংকীৰ্ণ, হত্যা ধৰ্ষণ অপহৰণত আত্মহাৰা, প্ৰিয় শব্দ দুৰ্নীতি, শোষণ কিম্বা লুণ্ঠন, পৰচৰ্চা মুখ্য বিষয়, গৌণ সমাজ, দেশ মানৱতা, ঐক্য শান্তি উদাৰতা, তুমি অবিশ্বাসী ময়ো নহওঁ সহনশীল, তেওঁৰ কেৱল অহংকাৰ, আমি আমালৈ নাচাওঁ, আমি আমাক নামাতো, কলুষতাৰে সিক্ত আমাৰ মন মগজু হৃদয়, আহা আমি মানুহ হওঁ, প্ৰেম ভাল পোৱাইটো মানুহ হোৱাৰ প্ৰাথমিক চৰ্ত, প্ৰেম ভাল পোৱাইটো মানুহ হোৱাৰ প্ৰাথমিক চৰ্ত, আইনমেন নহয়, আইনষ্টাইন, হিটলাৰ নহয়, গান্ধী, বুদ্ধ, মহাত্মা, যীশু হওঁ, আহা আমি মানুহ হওঁ, অনুভৱ কৰোঁ প্ৰতি মানুহৰ দুখ, নিসহায়ৰ সহায় হওঁ, উপভোগ কৰোঁ প্ৰতি মানুহৰ সুখ, অমানুহৰ শত্ৰু হওঁ, শিশু বিশ্বাসৰ কঠীয়া, মৰমৰ এষাৰি মাত, বন্ধুত্বৰ দোহা, মৰমৰ এষাৰি মাত, বন্ধুত্বৰ দোহা, শৰৎ সুন্দৰ এটি মন হওঁ, আহা আমি মানুহ হওঁ, ভোগালীৰ ভাত সাজ লগে ভাগে খাওঁ, আকাশলৈ মূৰ তুলি চাওঁ, গুণ গুণাওঁ, আহা আমি মানুহ হওঁ, সেই সুৰ, সেই ছন্দ, সেই গীত কবিতাত জাগে হৃদয়, নিষ্প্ৰাণ হাঁহিৰে উল্লাসিত হয় প্ৰতি মানুহৰ সুখ, আহা মোৰ সুৰহি মানুহক ভালে পাওঁ বুলি বুকুৰ উমাল শব্দৰে কওঁ, আহা আমি মানুহ হওঁ, আহা আমি মানুহ হওঁ। ধন্যবাদ।